খৈৰাবাৰীত কবি সন্মিলন গ্ৰন্থ উন্মোচনী সম্বৰ্ধনা সভা। খৈৰাবাৰী শতদল সাহিত্য সভাৰ উদ্যোগত আজি দেওবাৰে অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা অনুষ্ঠান। খৈৰাবাৰী টাউন হাইস্কুল প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত সাহিত্যিক পুনুৰাম কলিতাৰ এখন গ্ৰন্থ উন্মোচন কৰে অৱসৰী শিক্ষক দুগ্ধ কুমাৰে। শাখা সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত কৃতি বিদ্যাৰ্থী হায়েঞ্চা বসুমতাৰী, হেলেনা বড়ো, হিমাশ্ৰী শৰণীয়া আৰু মনীষ দাসক সম্বৰ্ধনা জ্ঞাপন কৰে খৈৰাবাৰী সাহিত্য সভাই। অনুষ্ঠানত অধ্যাপক ডক্টৰ পবিত্ৰ শৰ্মা, খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হেমন্ত কুমাৰ দাস, টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিলীপ বৰুৱা, ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰা, লেখক মুনীন্দ্ৰ বৈশ্য, ফজলুল হক চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে বিয়লি 1 বজাৰ পৰা অনুষ্ঠিত হয় কবি সন্মিলন। ওদালগুৰি জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ আহ্বানত অনুষ্ঠিত কবি সন্মিলন উদ্বোধন কৰে অধ্যাপিকা সুবৰ্ণ দেৱীয়ে। কবি জয়ন্ত ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত এই কবি সন্মিলনত 1.5 কবিয়ে পাঠ কৰে কবিতা। এই অনুষ্ঠানতে কবি জ্যোতিপ্ৰসাদ কলিতাক হেমেন কুমাৰ বৰুৱা সোঁৱৰণী কাব্য সাধনা বঁটা প্ৰদান কৰে ওদালগুৰি জিলা সাহিত্য সভাই। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, আপোনালোকৰ চেনেল আটাইকেইটা চেনেলকে মই ধন্যবাদ জনাইছোঁ। উপস্থিত থাকি আচলতে ধন্যবাদ জনাইছোঁ, ভাল লাগিল। এই সময়ত নৱপ্ৰজন্মক নতুন উৎসাহ যোগাব বুলি আমি আশা কৰিছোঁ। সাহিত্য আমাৰ পদ্মনাথ গোসাঁই বৰুৱা ছাৰ, মই অৱশ্যে মিটিঙত এইখিনি কথা উত্থাপন কৰা হৈছিলে। প্ৰথমতে আমাৰ মঙলদৈ চাৰ্কুল অফিচৰৰ তহচিলদাৰ আছিল। সেই অনুপাতে মই যিহেতু এটা গৱেষণামূলক অধ্যয়ন কৰিছিলোঁ পথৰুঘাটৰ ওপৰত, যে তেখেতে অসম সাহিত্যবৰ প্ৰথম সভাপতি আছিল আৰু তেওঁ তহচিলদাৰ আছিল। ব্ৰিটিছৰ সময়ত মৌজাদাৰক তহচিল বুলি কোৱা হৈছিল। তহচিল মানে মৌজা আৰু তহচিলদাৰ মানে মৌজাদাৰ। আৰু এই কথাখিনি আজি সৰগত কৰি সন্মানীয় আমাৰ ৰাভা ছাৰ আৰু আমাৰ সন্মানীয় শৰ্মা ছাৰক লগ পাই সাহিত্য সভাৰ জৰিয়তে দি নৱপ্ৰজন্মক যি কৃতিত্ব প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীসকলক, তাৰ কাৰণে ছাৰসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী প্ৰজন্মক যাতে উৎসাহ যোগাই যাব পাৰে। প্ৰত্যেকজন মানুহৰ অন্তৰত দৈবিক শক্তি লুকাই থাকে। সেই দৈবিক শক্তি খান্দি উলিয়াই আনি মানুহৰ মুক্তি আৰু মংগলৰ হিতৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিলে সমাজ গঠনত সহায়ক হয়। তাকে আমি আশা আৰু কামনা কৰিছোঁ। ধন্যবাদ। চিৰচেনেহী মোৰ ভাষা জননী খৈৰাবাৰী সাহিত্য সভাই আজি খৈৰাবাৰী টাউন হাইস্কুলৰ প্ৰাংগণত কবি সন্মিলন, কীৰ্তিমানসকলক সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচন এই তিনিটি কাৰ্যসূচী হাতত লৈছিল। ইতিমধ্যে কীৰ্তিমানসকলক সম্বৰ্ধনা অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচীটো ইতিমধ্যে সম্পন্ন হৈ গৈছে। আৰু এই গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচীত এই অভাজনৰ অৰ্থাৎ পুনুৰাম কলিতাৰ 62 সংখ্যক গ্ৰন্থ প্ৰবন্ধ কৰণী, এই গ্ৰন্থখন উন্মোচন কৰা হ'ল। উন্মোচন কৰিলে টংলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় শ্ৰী দুগ্ধ কুমাৰে। তেখেতৰ উন্মোচনী ভাষণত তেখেতৰ অভিজ্ঞতা লব্ধ জ্ঞানেৰে বিভিন্ন ধৰণে গ্ৰন্থৰ উপকাৰিতা, গ্ৰন্থ অধ্যয়নৰ উপকাৰিতা এই সকলোবিলাক পুংখানুপুংখভাৱে দাঙি ধৰি গ্ৰন্থখন উন্মোচন কৰিছে। আমি ধন্য হৈছোঁ। মই সাহিত্যিক পেঞ্চনৰ বাবে অৱসৰ পোৱাৰ পিছদিনাৰ পৰাই সাধাৰণতে অৱসৰপ্ৰাপ্ত শিক্ষক বা কৰ্মচাৰীসকলে ইয়াত আবেদন কৰিব পাৰে। সেইমতে মই আবেদন কৰি 2017 চনৰ পৰাই আবেদন কৰি আহিছিলোঁ অসম চৰকাৰৰ যিটো উচ্চ শিক্ষা বিভাগ। কিন্তু কিয় জানো কি কাৰণত আমাৰ ভাগত এই সাহিত্যিক পেঞ্চনৰ বঁটাটি এতিয়ালৈকে আহি পোৱা নাই। মই সাধাৰণতে নিৰাশ হৈছোঁ। এই পেঞ্চনৰ পইচাখিনিৰে সাধাৰণতে গ্ৰন্থ প্ৰকাশ কৰি যোৱাটো সম্ভৱ নহয়। এখন কিতাপত 100 পৃষ্ঠাৰ এখন কিতাপত গ্ৰন্থত 30,000তকৈ অধিক টকা যায়। কিন্তু তাকৰীয়া পৰিমাণৰ পেঞ্চনৰ পইচাখিনিৰে পৰিয়াল চলোৱাৰ উপৰিও এই কিতাপ ছপাৰ নামত খৰচ কৰাটো টান হৈ পৰিছে। মই ইতিমধ্যে 10খন আৰু কিতাপ সাজু কৰি থোৱা হৈছে, কিন্তু মই চিন্তান্বিত হৈছোঁ কেনেকৈ সেই 10খন কিতাপ পাঠকৰ হাতলৈ আগবঢ়াই দিওঁ। গতিকে তাকে চিন্তা কৰি আছোঁ। তথাপি মই থমকি ৰোৱা নাই, গ্ৰন্থ অধ্যয়ন কৰি গৈ আছোঁ। গতিকে আশা ৰাখিছোঁ এইদৰে কিমান দূৰ হাতী দিব পাৰোঁ চাওঁ। আৰু যদি চৰকাৰৰ
চকু মেল খায়, হয়তো চকু মেল খাব পাৰে কেতিয়াবা, তেতিয়া হয়তো মই উপকৃত হ'ম, মই এই অথাই সাগৰত সাঁতুৰিব পাৰিম, তাকে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।